এক্সকিউজ মি আপোনালোক অকণমান ৰৈ যাওক অকণমান ৰৈ কিবা এটা কৈ কিবা এটা মনৰ হাঁহি বিৰিঙাই কিবা এটা লৈ যাওক তাৰ চেষ্টাৰে আপোনালোকৰ মাজলৈ গৈ থাকিম কি তলাৰ চাবি নাই কি তলাৰ চাবি নাই লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা উৰাই ঘূৰাই তাগুৰ ঘূৰাই মাতা সুন্দৰ হৈছে আপুনি যদিও কিছু ধেমালিৰ চলেৰে যদিও কৰে আপোনাৰ যিটো গাম্ভীৰ্য সেই গাম্ভীৰ্যটো প্ৰকাশ পায় আৰু আমাৰ যিবিলাক সাঁথৰবিলাক আমাৰ বিশেষকৈ অসমীয়া সাঁথৰবিলাক আমাক মা দেউতাই সুধিছিলে ফকৰা যোজনাবিলাক কৈছিলে তেনেকুৱা ধৰণৰ কথাবিলাক আপুনি যিটো চৰ্চা এটা আনিব সেই চৰ্চাৰ জৰিয়তে নৱপ্ৰজন্ম নিশ্চয়কৈ উপকৃত হ'ব কিতাপ নপঢ়িলে আমি কোনো এটা বস্তুৰ গুৰিলৈ যাব নোৱাৰোঁ আচলতে কিতাপৰ নিচিনা বন্ধু আমাৰ নায়েই আছে বৰ্তমান এখন কিতাপ বেছিকৈ চলে ফেচবুক মই এটা প্ৰশ্নই সুধিম তেওঁক নিজৰ ককাই ভাই হিচাপে কি পাতৰ ৰং নাই কি পাতৰ ৰং নাই মৰাপাট ভুল হৈছে কওক অনুপাতৰ ৰং নাই অনুপাত মানে সমানুপাত অনুপাত অনুপাত তেনেহ'লে কি তলা মাৰিব নোৱাৰি টাইপ হ'ল কি তলা মাৰিব নোৱাৰি সেইকাৰণে মই সোমাব বিচৰা নাছিলোঁ এতিয়া কৈ দিয়ক আপুনি কি তলা চাবি নাই কি তলাৰ আপোনাকো শিকাই পঠিয়াম এটা কি তলাৰ চাবি নাই কি তলাৰ চাবি নাই 3, 2, 1 নামটো কৈ দিয়ক এবাৰ আপোনাৰ নামটো কৈ দিয়ক মোৰ নামটো হ'ল হীৰা ভাস্কৰ আচ্ছা হীৰা ভাস্কৰে ক'লে যে কি পাতৰ ৰং নাই লাগি থাকোঁতে খেলি মেলি উত্তৰটো পাই গ'লো কি পাতৰ ৰং নাই অনুপাতৰ ৰং নাই মোক সুধিছে দেই প্ৰশ্নটো এতিয়া মই মৰমত সুধিছে তেওঁ আৰু এইবাৰ মই সুধি দিলোঁ এটা কথা যে কি তলাৰ চাবি নাই কি তলাৰ চাবি নাই আগৰতলা থেংক ইউ হেপী নিউ ইয়েৰ ধন্যবাদ এই বাইদেউক লগ পাইছোঁ নমস্কাৰ বাইদেউ ভালে আছে ভাল লাগে মানুহক এনেদৰেই অহা যোৱা কৰা বাটতে ঘপককৈ মাতিবলৈতো খুব ভয়ো লাগে নহয় কি বা কয় কিন্তু মই সাহস এটা কৰিছোঁ আৰু বোলো নতুন বছৰ আহি আছে খবৰ লওঁ আৰু এক্সকিউজ মি হৈছে এনেকুৱা এটা অনুষ্ঠান অচিনাকিৰ সৈতে চিনাকি হোৱা বাইদেউ ঘৰ নিশ্চয় ইয়াতে মোৰ গুৱাহাটী লখৰাত ঘৰ বাইদেউ কিতাপৰ এই মেলাখনলৈ আপুনি আজি প্ৰথম আহিছেনে নে আহি আছে নাই মই আচলতে ইয়াত সাংস্কৃতিক অনুষ্ঠানৰ বিচাৰক হিচাপে আহিছোঁ কোনটো অনুষ্ঠানৰ বিচাৰক এইটো আমাৰ ইণ্টাৰ স্কুল আৰু ইণ্টাৰ কলেজ এটা কম্পিটিশ্যন হয় গোটেই অনুষ্ঠান আজি 6 তাৰিখলৈকে বহিম জাজত গতিকে তাৰ কাৰণে আহিছোঁ আপোনাৰ মানে কণ্টিনিউ অনুষ্ঠান হৈ আছে আপুনি মানে কি অনুষ্ঠান হৈছে কি কম্পিটিশ্যন প্ৰতিখন স্কুল বা বিদ্যালয় মহাবিদ্যালয় তেওঁলোকৰ নৃত্য গীত নাটক বাদ্যযন্ত্ৰ আপোনাক দেখাত কিন্তু তেনেকুৱা শিল্পীৰ এটা লাগিছে সত্ৰীয়া নৃত্য হয় আৰু গীত মাতৰ লগত জড়িত হৈ আছে আপুনি হয় নতুন আহিলে এই শিল্পী মনৰ মানুহসকলৰ এটা বেলেগ এটা মানে পৰিপূৰ্ণ হয় মনটো এইবাৰ সকলোৱে কৈ আছে যে যোৱা বছৰতে ইমান একেবাৰে দুখ বেদনা দি থৈ গৈছে সঁচাকৈ এইটো কেতিয়াও পাহৰিব নোৱাৰা আপোনাৰ পৰাও মই জানিব বিচাৰিছোঁ শিল্পীসকলৰ শিল্পী বুলিয়ে নহয় গোটেই অসমবাসীৰ কাৰণে আচলতে খুব দুখৰ বছৰ বুলি ক'ব লাগিব 2025টো গতিকে সেইখিনি যিখিনি ক্ষতি হ'ল সেইখিনিতো আৰু কেতিয়াও পূৰাব নোৱাৰিম গতিকে তথাপিতো নতুন আশা নতুন পৰিকল্পনা লৈ আমি আগবাঢ়িম শিল্পীসকল গতিকে সেইটোৱেই আৰু এটা কথা যে জুবিন দায়ে কৈছিলে যে কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে এই কথাটো এতিয়া বিৰাট চৰ্চিত হৈছে কিতাপটো লাগিবই কিতাপ নপঢ়িলে আমি কোনো এটা বস্তুৰ গুৰিলৈ যাব নোৱাৰোঁ আচলতে কিতাপৰ নিচিনা বন্ধু আমাৰ নায়েই আচলতে কিতাপৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ আমি আজিকালি বহুত ল'ৰা ছোৱালীয়ে গুগল চাৰ্চ কৰি লয় কিন্তু এটা বিষয়ৰ ওপৰত আমি ভালকৈ জানিবলৈ হ'লে আচলতে কিতাপ লাগিবই আৰু ভাষা এটা অনুভৱ কৰে নেকি যে বৰ্তমান এখন কিতাপ বেছিকৈ চলে ফেচবুকটো কি হয় এইখন কিতাপৰ যিটো আগৰ গুৰুত্ব কিবাকে আপুনি ভাবে নেকি মই নাজানো বুলি আপোনাক সুধিছোঁ বাৰু যে এইটো মানে মই দেখাততো লাগে যে ফেচবুকটোত যিমান গুৰুত্ব বিশেষকৈ আহি থকা প্ৰজন্মটোৰ কিন্তু এই সমানে এই কিতাপ গ্ৰন্থমেলালৈ অহা মানুহটো বহুত দেখোঁ কিতাপো কিনি নিছে কিন্তু তাতো কিবা এটা প্ৰশ্নবোধক ৰৈ যায় নেকি প্ৰশ্নবোধকটো ৰয়ে কাৰণ ফেচবুকটো হৈছে সহজলভ্য আমাৰ হাতত সকলোৰে মোবাইল থাকে
গতিকে আমি কিবা এটা বস্তু টাইপ কৰিবলৈ সহজ হয় কিন্তু আমি কিতাপ এখন কিনি পঢ়িবলৈ আচলতে ধৈৰ্যও লাগে আজিকালি সেইটো মানুহৰ সময়ৰো অভাৱ হৈছে সেইটো এটা কথা হ'ব পাৰে কিন্তু কিতাপখন পঢ়ি যিটো আমেজ সি পঢ়াজনহে গম পাব তাৰমানে সেইটোৱে গতিকে সেইটো পঢ়িব লাগিব কিতাপ নপঢ়িলে জুবিন দাই কোৱাৰ নিচিনাই গামোচা নোৱাৰে কেতিয়াও নোৱাৰে বচাব নোৱাৰে কিবা কবিতা বা গীত এফাকি শুনিব পাৰিম নেকি মোৰ মন গৈছে মানে আপোনাৰ পৰা মোৰ আশা কৰিছোঁ যে হ'ব নেকি আপোনাৰ পৰা আচলতে মই নৃত্যশিল্পীহে হয় গীত গাবলৈ এতিয়া এইটো পৰিৱেশ নাই তথাপি মই আপোনাৰ পৰা এষাৰ বাক্য শুনিম আমি খুহুতীয়াৰ চলেৰে বিভিন্ন ৰাইজক লগ কৰোঁ আপোনাৰ পৰিচয়টো এবাৰ কৈ দিয়কচোন বাইদেউ মই বিজিতা গোস্বামী বিজিতা বাইদেউক মই সুধিবলৈ যত্ন কৰিম বিজিতা বাইদেউ এগৰাকী বিচাৰক হিচাপে ইয়াত উপবিষ্ট হৈ আছে আৰু বিজিতা বাইদেৱে যথেষ্ট সংখ্যক প্ৰতিভাসমূহক আচলতে বিচাৰ কৰি আছে কি কেনেকুৱা ধৰণৰ নৃত্য কৰিছে গীত গাইছে নহয় নে বাইদেউ হয় বাইদেউ অকণমান যত্ন কৰিব আপুনি যত্নহে কৰিব লাও পুলি লৰাই ৰুলো লৰাই লফা একেবাৰে অতীজৰ এষাৰ বাক্য মই মনত লাও পুলি লৰাই ৰুলো লৰাই লফা উৰাই ঘূৰাই তাক ঘূৰাই মাতা সুন্দৰ হৈছে আৰু বাইদেউ জাজমেণ্টত একদম ফাৰ্ষ্ট হৈছে থেংক ইউ ধন্যবাদ বহুত ধন্যবাদ বাইদেউ নৱবৰ্ষৰ শুভকামনা থাকিল আপোনালোক থাকিলে আৰু এনেদৰে অকণমান মোক যে সময় দিলে এই বহুমূলীয়া সময় এইখিনি আমাৰ কাৰণে এক মানে সম্পদ হৈ ৰৈ যাব এক্সকিউজ মিৰ কাৰণে ধন্যবাদ বাইদেউ পুনৰ লগ পাম আপোনাক আশা কৰি বিদায় লৈছোঁ বিভিন্ন মানুহৰ মাজত আমি আন এগৰাকী নতুন বছৰৰ আমি সতীৰ্থ বুলি ক'ব লাগিব নতুনৰ সতীৰ্থক লগ পাই গ'লোঁ নতুনৰ সতীৰ্থ কোৱাচোন তোমাৰ পৰিচয়টো হয় নমস্কাৰ মোৰ নাম ভাৰ্গৱ কলিতা আৰু মোৰ গাঁও শিলগুৰি শুৱালকুছিৰ ওচৰত এখন গাঁও তাতে মোৰ ঘৰ আৰু মই আকাশবাণীৰ যুৱবাণী অনুষ্ঠানত মই ঘোষক হিচাপে কাম কৰোঁ খুব সুন্দৰ কথা আৰু এক্সকিউজ মি চোৱা হয়নে নহয় তোমাৰ হয় মই খুবেই চাইছিলোঁ আচলতে মোৰ আকস্মিকভাৱে আপুনি যিদৰে সাঁথৰবিলাক সোধে কথা পাতে সেই অনুষ্ঠানবিলাক মই খুবেই কলেজীয়া দিনত চাইছিলোঁ আৰু এতিয়াও মই তেনেকৈ চাওঁ আপোনাৰ অনুষ্ঠান ধন্যবাদ এটা কথা মানে মোৰ ভাল লাগি গ'ল যে নামটো কি কৈছিলে ভাৰ্গৱে অনুষ্ঠান চাওঁ বুলি কৈছে আৰু এই যে মাজতে ভাৰ্গৱে মোক পটককৈ আহি আকস্মিকভাৱে এতিয়া কৈ দিলে যে মাজতে কি মোৰ গেপ এটা হৈছিলে আৰু সেই গেপটো ফিল আপ কৰিবলৈকে ভাৰ্গৱহঁতৰ দৰে এই ভালপোৱাসকলৰ কাৰণে আপোনালোকৰ কাৰণে মই আকৌ এনেদৰে এই নতুন ৰূপ এটাত আকৌ আপোনালোকৰ মাজলৈ ওলাই আহিলোঁ এক্সকিউজ মি বুলি মাতিবলৈ ভাৰ্গৱ এতিয়াৰ পৰা তুমি কণ্টিনিউ দেখিব পাবা আৰু তোমাৰ দৰে বহুত ভালপোৱা ৰাইজে আশীৰ্বাদ যিসকলে দি থাকে তেওঁলোকে আকৌ কণ্টিনিউ দেখিবলৈ পাব কেনেকুৱা লাগিছে হয় আচলতে আপোনাৰ অনুষ্ঠানটোত কি হয় মই যিটো লক্ষ্য কৰিছিলোঁ মানে আপুনি যদিও কিছু ধেমালিৰ চলেৰে যদিও কৰে আপোনাৰ যিটো গাম্ভীৰ্য সেই গাম্ভীৰ্যটো প্ৰকাশ পায় আৰু আমাৰ যিবিলাক সাঁথৰবিলাক আমাৰ বিশেষকৈ অসমীয়া সাঁথৰবিলাক আমাক মা দেউতাই সুধিছিলে ফকৰা যোজনাবিলাক কৈছিলে তেনেকুৱা ধৰণৰ কথাবিলাক আপুনি যিটো চৰ্চা এটা আনিব সেই চৰ্চাৰ জৰিয়তে নৱপ্ৰজন্ম নিশ্চয়কৈ উপকৃত হ'ব তেওঁলোকে সাঁথৰবিলাকৰ লগত পৰিচয় ঘটিব আৰু সেইটো এটা খুব ভাল দিশ শুভ লক্ষণ তোমাৰ ইমান শুভেচ্ছা বাণী মই বহুত ধন্যবাদ জনাইছোঁ এয়া শুভেচ্ছা বাণী হিচাপে লৈছোঁ ভাৰ্গৱে অতি সুন্দৰকৈ অনুভৱ কৰিছে এই অনুষ্ঠানৰ মৰ্ম আৰু ভাৰ্গৱক এনেদৰে লগ পাই মই কি দিম মই একদম আন্তৰিকতাৰে তোমাক মই নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ হয় আপোনালৈও নৱবৰ্ষৰ শুভকামনা জনাইছোঁ আৰু আপুনি কামটো পুনৰবাৰ আৰম্ভ কৰিছে গতিকে এই আৰম্ভ কেতিয়াও শেষ নহয় আৰু চলি থাকিব তাকে কাৰণ জুবিন দাই এটা কথা কৈছিলে কি কৈছিলে আমাক শেষ বুলিলেই শেষ নহয় আকৌ আৰম্ভ হয় শেষ বুলিলেই শেষ নহয় আকৌ আৰম্ভ হয় আচলতে মই খোজকাঢ়ি লগ পাই তোমাকো যেনেকৈ লগ পালোঁ কিন্তু বুকুৰ মাজত মনৰ মাজত শিল্পসত্তা আমাৰ শ্ৰদ্ধাৰ চিৰনমস্য জুবিন গাৰ্গদেৱক আমি বুকুত ৰাখি লৈছোঁ তেখেতক স্মৰণ কৰি গৈ আছোঁ হয়তো জুবিন দাৰ অনুষ্ঠানকেইটা তুমি হয়তো কেতিয়াবা চাইছিলা মোৰ এই অনুষ্ঠান তেখেতে কিমান ধুনীয়াকৈ আমাক প্ৰেৰণা যোগাইছিলে আৰু তেখেতে বাৰে বাৰে কৈছিলে যে সাঁথৰ এটা মোৰ ভাল লগা অনুষ্ঠান তেওঁ নিজেও ভাল পাইছিলে আৰু সেই কথালৈ মনত পৰি আছে মোৰ এইকেইদিন বাৰুকৈ মোক আমনি কৰিছে আৰু বোলো নাই এতিয়া আৰু সময় ৰোৱাৰ নহয় সময় গৈ থকাৰ গতিকে মই ভাবিলোঁ তোমালোকক আমি লগ কৰিবলৈ আহি থাকিম আৰু এনেদৰে তোমাক লগ পাই গ'লোঁ গতিকে আগন্তুক দিনত মই আশা কৰিছোঁ তোমাক আকৌ লগ পাম আকৌ আমি কথা পাতিম আৰু এবাৰ প্ৰশ্ন সুধিম আৰু উপহাৰো দিম কিন্তু হ'ব ঠিক আছে ভাৰ্গৱ বহুত ধন্যবাদ তোমাক লগ পাম আকৌ থেংক ইউ প্ৰিয় দৰ্শক আমি এনেদৰে আপোনালোকৰ মাজলৈ আগবাঢ়ি গৈ থাকিম এই কিতাপৰ কথা কৈ আছোঁ যেতিয়া কিতাপৰ ওচৰলৈ আহি এখন কিতাপ মই পটককৈ দেখুৱাই দিছোঁ অসমীয়াৰ বুক 2026 ইয়াত এখন ফটো আছে আমি
যাৰ কথা পাতি আছোঁ তেওঁক দেখি পেলাই মই আপোনালোকক এবাৰ দেখুৱাই দিলোঁ। বাইদেউ নমস্কাৰ জনাইছোঁ। ভালে আছে বাইদেউ? হয় ঠিকে আছে। হয় হয়, মই এই কিতাপৰ মাজত থাকি কেনেকুৱা লাগে অলপ আগতে সুধিছোঁ এজনক, আপুনিও কিতাপৰ মাজতেই আছে? মোৰতো সদায় ভালেই লাগে, আপোনাৰ কিতাপ ভাল অভ্যাস লাগে, হৈ গৈছে আৰু অভ্যাস হৈ গৈছে আৰু ভাল লাগে আৰু আৰু বেলেগ অভ্যাসবোৰ নাই, এইটো অভ্যাসকে ভাল লাগে, কিতাপেই ভাল লাগে। হয়, কিতাপেই ভাল লাগে আৰু কিতাপ যেতিয়া লৈ আছে মানুহবোৰে নি আছে, কিতাপৰ দমবোৰ লাহে লাহে সৰু হৈ হৈ আহে, আকৌ আপোনালোকে চাগে কিতাপবোৰ ভৰাই তোলে। হয়। এই যে আহি থকা গৈ থকা কিতাপৰ অহা যোৱাটো, এই অহা যোৱাতে মনত কেনেকুৱা ক্ৰিয়া প্ৰতিক্ৰিয়া কৰে? সেইটো বেলেগ এটা মাদকতা আছে। কিতাপ চুই ভাল লাগে, নতুন কিতাপ এখন শুঙি চাই ভাল লাগে। বাইদেৱে ক'লে যে কিতাপৰ মানে গুণটো ভাল লাগে, হয়। কিতাপখন লিৰিকি বিদাৰি চাই ভাল লাগে আৰু কিতাপৰ পৰা প্ৰকাশ পোৱা সেই শব্দবোৰৰ কথা ক'লে। কিতাপৰ আপুনি নিশ্চয় লিখা মেলাৰ লগতেই জড়িত। হয়, জড়িত। আপোনাৰ পৰিচয়টো ইতিমধ্যে অসমৰ ৰাইজে জানিছে বহুতে, আপুনি এবাৰ হয়। কৈ দিয়কচোন বাৰু আমাৰ এক্সকিউজ মি দৰ্শকক। মোৰ নাম প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশনৰ মই স্বত্বাধিকাৰী। হয়। লেখা মেলা কৰোঁ কিছু পৰিমাণে আৰু ল'ৰা ছোৱালীৰ লগত জড়িত কাম কৰি ভাল পাওঁ, কেৰিয়াৰ সম্পৰ্কীয় কাম কৰি ভাল পাওঁ আৰু সেই কাম ধৰণৰ কৰি আছোঁ আৰু কৰি থাকিম বুলি ভাবিছোঁ। কিতাপৰ লগত একেবাৰে নিবিড়ভাৱে জড়িত হৈ থকা বাইদেউৰ পৰাই মই কথা বতৰা পাতি শেষ কৰিম আজিৰ অনুষ্ঠানটো, কিন্তু বাইদেউক সেইকাৰণে সুধিব বিচাৰিছোঁ যে বৰ্তমান বিক্ৰীটো যিটো কিতাপ হাতত লৈ যোৱাৰ যিটো প্ৰৱণতাটো কেনেকুৱা দেখিছে? একেই আছে, কমিছে নে বাঢ়িছে এই বছৰ? একেই আছে, এইবাৰ অকণমান মানে সংখ্যা কমিছে, কিন্তু কিতাপ সকলোৱে কঢ়িয়াই লৈ গৈছে, যি হওক অসমীয়া মানে হওক আপোনাৰ ইংলিছ হওক। চকুত পৰাকৈ কোনখন কিতাপে বেছি মানুহৰ কাষলৈ গৈছে আৰু বেছিকৈ লৈ গৈছে মানুহ? নিশ্চিতভাৱে জুবিন গাৰ্গৰ দেউতাকে লিখা পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ কিতাপখনে সকলোৱে লৈ গৈছে। বেছি বিক্ৰী হৈছে হয়, সেইখন? হয়। হয় হয়। বৰ্তমান 2026ক কিদৰে আদৰিব আৰু নতুনৰ অনুভৱটো কেনেকুৱা আপোনাৰ? নিশ্চয়কৈ সকলোৰে ভাল হ'ব বুলি আশা কৰোঁ আৰু মই সদায় আশাবাদী সকলোৰে ভাল হ'ব। যি বেয়া আছিল সেইখিনি মনত ৰাখি থাকিব নালাগে, সকলোৱে ভালৰ বাবে চিন্তা কৰিবলৈ, মোৰ সদায় ভাল হ'ব এইটো কথা ভাবিলে সদায় ভাল হ'ব। সদায় ভাল হ'ব, সেই পজিটিভ যিটো চিন্তাৰে আমি আগুৱাই যাব লাগিব। বাইদেউ বহুত ধন্যবাদ। এক্সকিউজ মি, আপোনালোক অকণমান ৰৈ যাওক, অকণমান ৰৈ কিবা এটা কৈ, কিবা এটা মনৰ হাঁহি বিৰিঙাই কিবা এটা লৈ যাওক। তাৰ চেষ্টাৰে আপোনালোকৰ মাজলৈ গৈ থাকিম আৰু এই কিতাপ বুলি কোৱাৰ লগে লগে এই বাইদেৱে ক'লে ইতিমধ্যে যে কিতাপৰ গুণটো, কিতাপখন চুই চোৱাৰ আমেজটো অতি সুকীয়া। গতিকে এই কিতাপৰ মাজৰ পৰাই মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। পুনৰ আপোনালোকক নতুনৰ দিনত এনেদৰেই লগ পাই গৈ থাকিম, তাৰ কামনাৰে শ্ৰদ্ধা ৰাইজ আপোনালোকৰ আশীষ বিচাৰি বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি।